নমস্কাৰ সকলোকে এণ্ড এইটো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে মই কৈছোঁ যে এই পাৰ্টিকুলাৰ ভিডিঅ'টো দুটা ছেকশ্যন আছে কাৰেণ্ট এফেয়াৰ্ছ 1 আৰু কাৰেণ্ট এফেয়াৰ্ছ 2 বুলি কাৰেণ্ট এফেয়াৰ্ছ 1টোত আপুনি মাৰ্চৰ 1ৰ পৰা মাৰ্চৰ 15লৈকে পাব যিটো মই এতিয়া ষ্টাৰ্ট কৰিব ওলাইছোঁ দেন নেক্সট কাৰেণ্ট এফেয়াৰ্ছ 2 এইটো ভিডিঅ'ৰ শেষৰ অংশখিনিত তাতে পাব আপুনি মাৰ্চৰ 16ৰ পৰা লৈ পিনে মাৰ্চৰ 31ৰ লৈ পিনে আপুনি ভিডিঅ'খিনি তো ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি হেজ চেয়াৰ্ড দ্য ফাৰ্ষ্ট G20 ফিনেন্স মিনিষ্টাৰ এণ্ড চেণ্ট্ৰেল বেংক গভৰ্ণৰ্ছ FMCBC মিটিং 2021 মানে ৰিসেন্টলি হৈ গৈছে আপোনাৰ G20 সামিটৰ ফিনেন্স মিনিষ্টাৰবিলাকৰ এটা মিটিং য'ত আমাৰ ভাৰতৰ ফালৰ পৰা নিৰ্মলা সীতাৰমণ যিয়ে টেক পাৰ্ট কৰিছিলে তো কৈছে যে এই পাৰ্টিকুলাৰ মিটিংখনত কোনে এজ এ চেয়াৰপাৰ্সন হিচাপে আছিলে তো জাৰ্মানী আছিলে ৰাছিয়া আছিল সৌদি আৰবিয়া ইটালী নে আপোনাৰ ফ্ৰান্স আছিলে তো কাৰেক্ট এনসাৰ আপোনাৰ ইটালী হ'ব এই পাৰ্টিকুলাৰ G20 সামিট য'ত আপোনাৰ ফিনেন্স মিনিষ্টাৰবিলাকে টেক পাৰ্ট কৰিছিলে তাতে আপোনাৰ ইটালী চেয়াৰমেন হিচাপে আছিলে কিন্তু এইটো আপোনাৰ ভিডিঅ' কনফাৰেন্সিং মিটিংহে আছিলে Number second, which day is celebrated as the National Protein Day? National Protein Day বুলি আপোনাৰ কোনটো ডে সেলিব্ৰেট কৰা যায় ভাৰতবৰ্ষত তো এইটো আনসাৰ হ'ব আপোনাৰ 27 ফেব্ৰুৱাৰীত নেশ্যনেল প্ৰটিন ডে হিচাপে আপোনাৰ সেলিব্ৰেট কৰা যায় আৰু এইটো বছৰৰ থিম হিচাপে যদি আপুনি মনত ৰাখিব বিচাৰে তেনেহ'লে থিমটো হ'ব আপোনাৰ পাৱাৰিং উইথ প্লান্ট প্ৰটিন ঠিক আছে পাৱাৰিং উইথ প্লান্ট প্ৰটিন তো এইটো আপোনাৰ থিম আছিলে পাৰ্টিকুলাৰ important date. Next আপোনাৰ question number 3 PSLV C51 has launched in which countries Amazonia 1 and 18 other satellites. Recently আমাৰ ইছৰোৰ ফালৰ পৰা এটা স্যাটেলাইট লঞ্চ হৈছিলে PSLV C51 বুলি এই পাৰ্টিকুলাৰ স্যাটেলাইটটোত আপোনাৰ 18টা আমাৰ ভাৰতীয় স্যাটেলাইট লৈ যোৱা গৈছে আমাৰ স্পেচত আৰু লগতে এটা বেলেগ কান্ট্ৰি স্যাটেলাইট এখন লৈ গৈছিলে তো আপোনাক সুধিছে যে যেটো বেলেগ কান্ট্ৰি স্যাটেলাইট এমাজনিয়া 1 হয় এখন কোনটো কান্ট্ৰি স্যাটেলাইট আছিলে য'ত আমাৰ PSLV C51 লৈ পিনে গৈছিলে তো ব্ৰাজিল ৰাছিয়া ইংলেণ্ড কানাডা আৰু সাউথ আফ্ৰিকা আৰু এইটো বস্তু আপোনাৰ যোৱা বছৰৰ পৰা প্ৰচলন চলি আছিলে আৰু কাৰেক্ট আনসাৰ হ'ব আপোনাৰ ব্ৰাজিল ঠিক আছে question number 4 scheduled commercial banks in India are categorized into dash different groups তো আজিকালি আপোনাৰ শিডিউল যেটো কমাৰ্শিয়াল বেংক হ'ল আগতে আপোনাৰ দুটা ক্লাসিফিকেশন আছিল কিন্তু এতিয়া আপোনাৰ শিডিউল কমাৰ্শিয়াল বেংক কিমানটা ভাগত ভাগ কৰিছে আপোনাক সুধিছে সো তেনেহলে আপোনাৰ এনসাৰ হ'ব আজিকালি বৰ্তমান আপোনাৰ শিডিউল কমাৰ্শিয়াল বেংক পাঁচটা ভাগত ভাগ কৰা গৈছে তো মই এবাৰ কৈ দিছো আপোনাক ষ্টেট বেংক অফ ইণ্ডিয়া আৰু তেওঁলোকৰ এছ'চিয়েটছ বিলাক যেনেকৈ আপোনাৰ ষ্টেট বেংক অফ বিকানেৰ আছে ষ্টেট বেংক অফ জয়পুৰ আছে তেনেকুৱা এটা হ'ব দেন তাৰে পিছত আপুনি পাব নেশ্যনেলাইজ বেংক বিলাক য'ত আপুনি পাঞ্জাব নেশ্যনেল বেংক বা আপুনি ধৰক চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া এইবিলাক নেশ্যনেলাইজ বেংক হয় দেন তাৰপিছত আপুনি RRBবোৰ পাব ৰিজনেল ৰুৰেল বেংক ঠিক আছে দেন তাৰপিছত আপুনি ফৰেন বেংকবিলাক পাব এইটো 14 নম্বৰ ক্লাছিফিকেশ্যন পাব আপুনি দেন নেক্সট আপুনি ইণ্ডিয়ান শিডিউল কমাৰ্চিয়েল বেংক বা আপুনি প্ৰাইভেট বেংকছ বুলিও ক'ব পাৰে তো এই পাঁচটা সংখ্যাত আপুনি একচুয়ালি ক্যাটেগৰাইজ হৈ গৈছে আজিকালি আপোনাৰ শিডিউল কমাৰ্চিয়েল বেংকছবোৰ এইটো বস্তু মনত ৰাখিব লাগিব Number next, what is the theme of 2021 National Science Day? So 2021 National Science Day কেতিয়া পালন কৰে যদি খুধে আপোনাৰ that is actually on 28 February পালন কৰে তো এটা মাৰ্চৰ ভিতৰতে মই ইনক্লুড কৰিছো কাৰণ এইটো ৰিসেন্টৰ ভিতৰতে আছিল ঠিক আছে তো থিম কি হয় আপোনাৰ 28 ফেব্ৰুৱাৰী হৈ যোৱা আপোনাৰ নেশ্যনেল সায়েন্স ডে আৰু মনত ৰাখিব নেশ্যনেল সায়েন্স ডে সেলিব্ৰেটেড ফৰ সিভি ৰমনে ডিসকভাৰী কৰিছিলে 1928 ত ৰমন ইফেক্ট বুলি তো হেতু ডিসকভাৰী কাৰণে একচুয়ালি আমাৰ ভাৰতত সায়েন্স ডে হিচাপে সেলিব্ৰেট কৰা যায় তো আমাৰ থিমটো কি আছিল এই পাৰ্টিকুলাৰ সায়েন্স ডে তো ফিউচাৰ অফ সায়েন্স টেকনলজি ইন ইণ্ডিয়া ইম্পেক্ট অন এডুকেশ্যন এণ্ড স্কিল এণ্ড ৱৰ্ক তো এইটো আপুনি মনত ৰাখিব লাগিব এইটো আছিল আপোনাৰ 2021 ৰ নেশ্যনেল সায়েন্স ডেৰ থিম নেক্সট আপোনাৰ which entry has won the best picture award at the Golden Globe Awards 2021 তো Golden Globe Awards মতে কোনখন পিকচাৰ আপোনাৰ মানে বেষ্ট পিকচাৰ এৱাৰ্ড পাইছিলে তো এইটো এনসাৰ হ'ব আপোনাৰ নোম্যাডল্যান্ড এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে কি গোল্ডেন গ্লোব এৱাৰ্ডছ 2021 ৰ মতেৰে বেষ্ট পিকচাৰ কোনখন আছিলে আৰু লগতে আপোনাক মই কেইটামান আকৌ কৈ দিছো যদি বেষ্ট এক্টৰ hude তেনেহলে আপোনাৰ এনসাৰটো হ'ব চেডউইক বোসম্যান যদি আপোনাক বেষ্ট এক্টৰ hude তেনেহলে এনসাৰ হ'ব চেডউইক বোসম্যান আৰু যদি বেষ্ট এক্ট্ৰেছ hude তেনেহলে আপোনাৰ এনসাৰ হ'ব এন্ড্ৰা ডে তো এইখিনিও আপুনি গোল্ডেন গ্লোব এৱাৰ্ডছৰ সাইডৰ পৰা মন ৰাখিব লাগিব নেক্সট আপোনাৰ who has been reappointed as the chairman of the Central Board of Direct Taxes তো Central Board of Direct Taxes or আপোনাৰ ৰিসেন্টলি হৈ যোৱা মানে এপইন্টমেন্টত কোনে আকৌ ইলংগেশন পালে মানে ইয়াৰে আগতে আপোনাৰ প্ৰমোদ চন্দ্ৰ মোদী আছিল এতিয়াও বৰ্তমান প্ৰমোদ চন্দ্ৰ মোদীয়ে হয় কাৰণ ৰিএপইন্টেড কৈছে আপোনাক আৰু তেখেতৰ 3 মাহ এক্সটেনশন কৰিছে তেওঁলোকৰ ৰিটায়াৰমেন্ট মানে এতিয়া বৰ্তমান নহয় আৰু 3 মাহৰ এক্সটেনশন তেখেতে পাইছে এণ্ড তেখেতৰ কাৰ্যকাল আকৌ থাকিব আপোনাৰ 31st of May লৈকে ঠিক আছে তো
তো হুইচ কাণ্ট্ৰি ইজ দি ফাৰ্ষ্ট টু ৰিচিভ ভেকচিনছ থ্ৰু কোভেক্স মোড তো কোভেক্স মোড আপোনাৰ WHO ফালৰ পৰা ষ্টাৰ্ট কৰিছিলে সকলোবোৰ কাণ্ট্ৰিকে আপোনাৰ COVID-19 ভেকচিন দিয়াৰ কাৰণে তো সেই কোভেক্স মোডৰ ফালৰ পৰা কোনখন কাণ্ট্ৰিয়ে সকলোতকৈ প্ৰথমতে ভেকচিন সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল তো তেনেহ'লে এনচাৰ হ'ব আপোনাৰ সাউথৰ ফালৰ মানে আফ্ৰিকান কাণ্ট্ৰিজ হয় আপোনাৰ খানা ঠিক আছে যাৰ কেপিটেল আপোনাৰ আকৰা হয় এইটো মনত ৰাখিব লাগিব আকৰা ইজ দ্য কেপিটেল অফ খানা নাম্বাৰ নেক্সট দ্য UN recognized World Wildlife Day is observed on which day World Wildlife Day বুলি ইউনাইটেড নেশ্যনছে কোনটো দিনক মান্যতা দিয়ে এইটো আপুনি সুধিছে তো এইটো এনচাৰ হ'ব মাৰ্চ 3 এইটো World Wildlife Day এইটো ফৰেষ্টৰ নিচিনা এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় Who among the following has been appointed as MD and CEO of Central Bank of India? তো Central Bank of India recently appoint হোৱা MD আৰু CEO জনৰ নাম সোধা গৈছে এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ ভিতৰত সো এনসাৰ উড বি মাতম ভেংকটা ৰাও চেন্ট্ৰেল বেংকৰ সকলোবোৰ ডাঙৰ পজিশন আপোনাৰ সাউথ ইণ্ডিয়ান মানুহবোৰে লৈছে তো এইবাৰো আপোনাৰ CEO আৰু MDৰ পজিশনটো চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ সাউথৰ মানুহ এজন দ্যাট ইজ মাতম ভেংকটা ৰাও হ'ব এনসাৰটো The number 11 সুধিছে আপোনাৰ ডেছ ইজ সেলিব্ৰেটেড এজ দি নেশ্যনেল সিকিউৰিটি ডে বা ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস এভৰি ইয়াৰ ইন দ্য অনাৰ অফ ইণ্ডিয়ান সিকিউৰিটি ফৰ্চেছ তো পাৰ্টিকুলাৰ কোনটো ডেট আপোনাৰ ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস হিচাপে সেলিব্ৰেট কৰা যায় আপোনাৰ আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা বা এইটোক আমি নেশ্যনেল সিকিউৰিটি ডে বুলিও কওঁ এইটো হ'ব আপোনাৰ মাৰ্চ 4 তাৰিখে এইটো আপোনাৰ মাৰ্চৰ 4 তাৰিখে পৰিব আপোনাৰ এনসাৰটো তো ইয়াতে আপোনাৰ আছে Which state by Union Territory has topped the medals tally at the second Khelo India Winter Games in Gulmarg? So second Khelo India Winter Games code hol Gulmarg code hol. Tate apna hokolotko besi medal jiki hoa state khonor naam ki hoy hetu hudise. To etu state no hoy Union Territory hobo apunar Jammu and Kashmir hobo answer to yate. Tare next. Which municipality has ranked first in the more than 1 million category at a Municipal Performance Index 2021? তো মিউনিসিপাল পারফরমেন্সৰ ভিতৰত 1 মিলিয়নতকৈ বেছি পপুলেশ্যন থকা মিউনিসিপাল কৰ্পোৰেচন মানে 10 লাখতকৈ বেছি থকা মিউনিসিপাল কৰ্পোৰেচনৰ ফালৰ পৰা কোনখন মিউনিসিপাল কৰ্পোৰেচনে সকলোতকৈ বেষ্ট মিউনিসিপাল কৰ্পোৰেচন হিচাপে আপোনাৰ এৱাৰ্ড পাইছে ভাৰতবৰ্ষত তো এইটো আপোনাৰ আনডাউটেডলি ইন্দৰ লাষ্ট 4 বছৰৰ পৰা আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ সাফ সিটিও হৈ আছে ক্লিনেষ্ট সিটি অফ ইণ্ডিয়া Who among the following has been appointed as the chairperson of the International Boxing Association's Champions and Veterans Committee? তো ৰিসেন্টলি আপোনাৰ এপইণ্টমেণ্ট দিছে কোনোবা এজন ব্যক্তিক আমাৰ ভাৰতীয় হয় আৰু কৈছে যে ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যনৰ তেখেত চেম্পিয়নছ এণ্ড ভেটেৰেন্স কমিটিৰ তেখেত চেয়াৰপাৰ্চন হিচাপে কাম কৰিব এণ্ড চি ইজ 3 টাইমছ ৱৰ্ল্ড চেম্পিয়ন মেৰী কম ঠিক আছে তো মেৰী কম উইল বি দ্য পাৰ্চন আচ্ছা 3 টাইমছ নহয় চৰি তেখেত 6 টাইমছ আছিল নহয় জানো তো 6 বাৰ world champion asil amar Mary Kom so she will be now the chairperson which city has now been ranked as the most livable city hokolotকৈ থাকি আৰাম লাগিব সকে মানে hokolotকৈ উপযোগী থকাৰ কাৰণে city in the category of cities with more than 1 million population 10 লাখতকৈ বেছি পপুলেশ্যন থকা চিটিৰ ভিতৰত hokolotকৈ livable city বুলি মানা যায় এখন আপোনাৰ গভৰ্ণমেণ্ট সৰ ইজ অফ লিভিং ইনডেক্স 2020 ৰিপৰ্টৰ মতেৰে তো এই পাৰ্টিকুলাৰ চিটিখনৰ নাম হ'ব আপোনাৰ সাউথৰ চিটি কৰ্ণাটকৰ সিটি হয় দ্যাট ইজ বেংগলুৰু ঠিক আছে তারপর নেক্সট আপনার কোয়েশ্চন নাম্বার 16 ইন্ডিয়া হ্যাজ কমেমোরেটেড দ্য চাহাবার ডে অন ড্যাশ তো চাহাবার ডে কি হয় আমার আফগানিস্তানত থকা এটা পোর্ট হয় য'ত আমাৰ ইণ্ডিয়াই তেওঁলোকৰ মিনাৰেলছ या फिर অইলছবোৰ যেতিয়া আপুনি গালফ কাণ্ট্ৰিজৰ পৰা আনে এই চাহাবার পোৰ্টত একচুৱেলি ডিপজিট কৰে আৰু সেই চাহাবার পোৰ্টৰ পৰা আমাৰ ইণ্ডিয়াই ফাইনালি আফগানিস্তানৰ পৰা লৈ পিনে ভাৰতবৰ্ষত লৈ আহে ঠিক আছে তো সেইখানে চাহাবার ডে বুলি সেলিব্ৰেট কৰা যে যেতিয়া আমি চাহাবার পোৰ্টটো বনাইছিলোঁ আফগানিস্তানত আমি মিনাৰেলছবোৰ ডিপজিট কৰি या फिर ষ্টক ৰাখিবৰ কাৰণে আৰু সেই ষ্টকবোৰ ফাইনালি আমি ইণ্ডিয়াত লৈ পিনে আহোঁ অইল বা যিকোনো মিনাৰেলছবিলাক তো চাহাবার ডে আপোনাৰ কেতিয়া সেলিব্ৰেট কৰা যায় এই কুৱেশ্যনটো তেতিয়া সোধা গৈছে তো পাৰ্টিকুলাৰ ডে হ'ব আপোনাৰ মাৰ্চৰ 4 তাৰিখ ইজ সেলিব্ৰেট এজ দি চাহাবার ডে আৰু চাহাবার এটা পোৰ্ট হয় আপোনাৰ আফগানিস্তানত আমাৰ ইণ্ডিয়া ইউজ কৰে বৰ্তমান Which municipality has ranked the first in the less than 1 million category at Municipal Performance Index? তো কোনখন মিউনিসিপাল কৰ্পোৰেচনে একচুৱেলি ফাৰ্ষ্ট প্ৰাইজ পাইছে আকৌ এবাৰ 10 লাখতকৈ কম পপুলেশ্যনৰ সো 10 লাখতকৈ বেছি থাকিলে আপোনাৰ কোন আছিলে দ্যাট ইজ এগেইন আমি ওপৰত পঢ়িছিলোঁ অলপ আগতে দ্যাট ইজ ইন্দৰ ঠিক আছে মোৰ দেন মিলিয়ন কেটেগৰী কিন্তু 10 লাখতকৈ কমৰ পপুলেশ্যন থকা মিউনিসিপাল কৰ্পোৰেচন কোনখন বেষ্ট বুলি কোৱা গৈছে সেইখন আপোনাৰ নিউ দিল্লী মিউনিসিপাল কৰ্পোৰেচন যাক আমি NDMC বুলিও কওঁ
নিউ দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন তো এইটো দিল্লী সিলেক্ট কৰিব লাগিব আপুনি হুইচ অফ দ্য ফলোইং লঞ্চড ইল্ড an online platform to buy and sell bonds and debentures in secondary market তো secondary marketত আপুনি buy বা sell কৰিব বিচাৰিলে কিবা bond বা debenture আপুনি yield নামৰ অনলাইন প্লেটফৰ্মটো ইউজ কৰিব পাৰে তো এই অনলাইন প্লেটফৰ্মটো আপোনাক কোনে ওলাইছে সেইটো সুধিছে তো এইটো হ'ব আপোনাৰ এক্সিছ সিকিউৰিটিজে ওলাইছিলে তাত নেক্সট Who among the following has been awarded 30th Bihari Puraskar for 2020? আচ্ছা বিহাৰী পুৰস্কাৰ দিয়া কাক যায় বিহাৰী পুৰস্কাৰ একচুৱেলি তেওঁলোকে পায় বা সেইজন ব্যক্তিয়ে পায় যোনে এখন কিতাপ লিখে আৰু তেওঁ পাৰ্টিকুলাৰলি হ'ব লাগিব এজন বিহাৰী মানুহ ঠিক আছে কিতাপখন যিকোনো লেংগুৱেজত হ'ব পাৰে বাট তেওঁ এজন বিহাৰী মানুহ হ'ব লাগিব আৰু এই বছৰৰ বিহাৰী পুৰস্কাৰ এৱাৰ্ড 2020 পাইছিলে আপোনাৰ মোহন কৃষ্ণ বহাৰা নামৰ ব্যক্তিজনে ঠিক আছে আৰু তেখেতৰ কিতাপখনৰ নাম আছিল তসলিমা সংঘৰ্ষ এণ্ড সাহিত্য তো এই পাৰ্টিকুলাৰ কিতাপখন মনত ৰাখিব লাগিব এইটো মোহন কৃষ্ণ বহাৰাৰ ফালৰ পৰা আছিলে যিখন কিতাপে তেওঁক 30th বিহাৰী পুৰস্কাৰ এৱাৰ্ডটো দিছিলে আৰু এইটো আপোনাৰ পটনাত হৈছিলে নম্বৰ 20 which state or union territory approved the formation of separate board for 2700 schools in city recently তো ৰিসেন্টলি আপোনাৰ এখন ষ্টেট নে ইউনিয়ন টেৰিটৰি 2700 খন তেওঁলোকৰ ষ্টেট বা ইউনিয়ন টেৰিটৰি থকা স্কুলছ বিলাকক এখন নতুন বোৰ্ড দিব তো সেই নতুন বোৰ্ড মানে একচুৱেলি তেওঁলোকৰ বোৰ্ডখন চেঞ্জ হ'ব এতিয়া ঠিক আছে তো সেই বোৰ্ডখন যে চেঞ্জ হ'ব কোনটো ষ্টেট বা ইউনিয়ন টেৰিটৰি চেঞ্জ হ'ব ওলাইছে বোৰ্ডখন তো এইটো হ'ব এনসাৰ আপোনাৰ দিল্লীৰ কাৰণে তো দিল্লীৰ এতিয়া এডুকেশ্যনেল বোৰ্ড চেঞ্জ হ'ব য'ত আপোনাৰ 2700 খন নতুন স্কুল বা পুৰণি স্কুল একচুৱেলি তো তেওঁলোকে নতুনকৈ আপোনাৰ এখন বোৰ্ড পাব ওকে গাইজ নেক্সট কুৱেশ্যনটো হয় আপোনাৰ ইণ্টাৰনেশ্যনেল উমেন্স ডে চেলিব্ৰেট অন দ্য ডেশ অফ এভৰি ইয়াৰ তো ইণ্টাৰনেশ্যনেল উমেন্স ডে আপোনাৰ কেতিয়া চেলিব্ৰেট কৰা যায় এইটো চাগে এনসাৰ মই ক'বলগীয়া দৰকাৰ নাই বাট কৈ দিছোঁ আৰু 8 মাৰ্চত আপোনাৰ চেলিব্ৰেট কৰা যায় ফৰ দি ছুপাৰিটি অফ উমেন্স ওকে তাৰে নেক্সট আপোনাক সুধিছে আৰু এইটো মনত ৰাখিব লাগে থিমটো আপোনাৰ থিমটো হয় আপোনাৰ একচুৱেলি উমেন ইন লিডাৰশ্বিপ ঠিক আছে উমেন ইন লিডাৰশ্বিপ য'ত আপুনি ফেচবুকত চাগে ফিনলেণ্ডৰ মহিলা মন্ত্ৰীবিলাকৰ ফটোজবোৰ শ্বেয়াৰ হোৱা দেখিছিলোঁ চাগে তো উমেন ইন লিডাৰশ্বিপ একচুৱেলি থিম হয় এচিভিং এন ইকুৱেল ফিউচাৰ ইন COVID-19 ৱৰ্ল্ড তো এই পাৰ্টিকুলাৰ থিমটো মনত ৰাখিব উমেন ইন লিডাৰশ্বিপ এচিভিং এন ইকুৱেল ফিউচাৰ ইন COVID-19 ৱৰ্ল্ড তো এই পাৰ্টিকুলাৰ থিমটো আছিলে উমেন্স ডেৰ কাৰণে 22 what is the theme of the Jan Aushadhi Divas 2021 তো জন ঔষধি দিৱস 2021 ৰ থিম হিচাপে কোনটো আছিলে যেটো জন ঔষধি দিৱস সুধিলে কি হ'ব এনসাৰ হ'ব 7th মাৰ্চ হয় জন ঔষধি দিৱস ঠিক আছে আৰু যদি পাৰ্টিকুলাৰ থিমটো কথা সোধা গৈছে সেই থিমটো হ'ব আপোনাৰ জন ঔষধি সেৱা ভি रोजगार ভি অপশ্যন নম্বৰ ডি পৰিব এই কুৱেশ্যনটোৰ এনসাৰ Next, what is the name of the author? Name of the author of the book The Frontier Gandhi, My Life and Struggle in English. Everyone knows The Frontier Gandhi is a book. ঠিক আছে এখন পুৰণি কিতাপ হয় তাৰপিছত এই কিতাপখন আপোনাক সুধিছে যে কোনে ইংলিছত ৰিসেন্টলি ট্ৰান্সলেট কৰি পিনে ওলাইছে তো এইটো এনসাৰ হ'ব আপোনাৰ ইমতিয়াজ আহমেদ সাহিবজাদা ঠিক আছে তো ইমতিয়াজ আহমেদ সাহিবজাদা ৰাইটাৰ হয় এখন ফৰ্মাৰ কিতাপ আছিলে মানে ফৰ্মাৰ কিতাপ ইন দ্য চেন্স এখন পুৰণি কিতাপ হয় খান আব্দুল জাফৰ খানৰ ওপৰত আৰু ফ্ৰণ্টিয়াৰ গান্ধীখন লিখি ওলাইছে এজন পাকিস্তানী সিভিল সাৰ্ভেণ্টে ঠিক আছে Question 24 Prime Minister Sri Narendra Modi has recently inaugurated the Matri Setu bridge to strengthen the connectivity in which of the following country তো Matri Setu বুলি এখন আপোনাৰ ব্ৰিজ ৰিসেন্টলি লঞ্চ হৈছিলে যেতিয়া আপোনাৰ নৰেন্দ্ৰ মোদীয়ে আপোনাৰ ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত কানেক্ট কৰিছে এই পাৰ্টিকুলাৰ ব্ৰিজখন তো আপুনি গম পাই গ'ল চাগে এনসাৰটো দ্যাট ইজ বাংলাদেশ আৰু যদি সুধে এই পাৰ্টিকুলাৰ ব্ৰিজখন কোনটো নদীৰ ওপৰত তেনেহ'লে এনসাৰ হ'ব ফেনী নদীৰ ওপৰত আৰু এই পাৰ্টিকুলাৰ ব্ৰিজখনে ভাৰতৰ ত্ৰিপুৰাৰ লগত কানেক্ট কৰিব বাংলাদেশক স্পৰ্টছ উমেন অফ দ্য ইয়াৰ এৱাৰ্ড তো BCC's ইণ্ডিয়ান স্পৰ্টছ উমেন অফ দ্য ইয়াৰ এৱাৰ্ড আমাৰ কোনে পালে সেইটো সুধিছে তো এনসাৰ উইল বি কনেৰু হাম্পি ঠিক আছে কনেৰু হাম্পি একচুৱেলি আপোনাৰ চেছ প্লেয়াৰ হয় So she has won BBC Indian Sports Women of the Year ka award.
নেম দি জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড উজবেকিস্তান ইণ্ডিয়া উজবেকিস্তানৰ মাজত জইণ্ট মিলিটাৰী এক্সাৰচাইজটোৰ নাম সুধিছে আপোনাক ডেট ৱাজ হেল্ড ইন চৌবতীয়া ৰাণীখেত ইন উত্তৰাখণ্ড তো এইটো হ'ব আপোনাৰ এনচাৰটো দাসলিক ইণ্ডিয়া উজবেকিস্তানৰ মাজত প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে আপোনাৰ এটা মিলিটাৰী এক্সাৰচাইজ হয় তো সেই মিলিটাৰী এক্সাৰচাইজটোৰ নাম দাসলিক বুলি কোৱা যায় ঠিক আছে আচ্ছা question number 27 the reserve bank of india has removed dash from its enhanced regulatory supervision or prompt corrective action framework তো prompt corrective action framework ৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কোনখন বেংকক ৰিসেন্টলি উলাই দিলে মানে তেওঁলোক এতিয়া আৰু ভুক্ত হ'ব নালাগে এই পাৰ্টিকুলাৰ দণ্ডটোৰ আন্ডাৰত আচ্ছা যদি কেতিয়াবা পিসিএ কোনোবা এটা বেংকৰ ওপৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লগায় সেই পাৰ্টিকুলাৰ বেংকটোৱে তিনটা ইম্পৰ্টেণ্ট কাম কৰিব নোৱাৰে যেনেকৈ প্ৰথম কামটো হয় আপোনাৰ সেই বেংকটোৱে লোন দিব নোৱাৰে মানুহক নাম্বাৰ 2 বেংকটোৱে নিজৰ ব্ৰাঞ্চ খুলিব নোৱাৰে নাম্বাৰ 3 বেংকটোৱে নতুন এমপ্লয় হায়াৰ কৰিব নোৱাৰে তো এই তিনটা কাম কৰিব পৰা নাছিলে আপোনাৰ আইডিবিআই বেংকে আৰু সেই পাৰ্টিকুলাৰ পানিশমেন্টটো এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গুচাই দিছে হেতুৱে সুধিছিলে আপোনাৰ কি কোনটো বেংকৰ পৰা পিসিএ এতিয়া একচুয়ালি উলাই দিছে বা আতৰাই দিছে হু হেজ বিন এপইন্টেড এজ দ্য নিউ চিফ ষ্টেটিষ্টিচিয়ান অফ ইণ্ডিয়া তো নতুন ভাৰতীয় সিএসআই জনৰ নাম কি হয় হেতু আপোনাক সোধা গৈছে তো এইটো হ'ব ডক্টৰ জিপি সামন্তা ঠিক আছে তো ডক্টৰ জিপি সামন্তা উইল বি দ্য নিউ চিফ ষ্টেটিষ্টিচিয়ান অফ ইণ্ডিয়া ফৰ 2 ইয়াৰ্ছ 2 বছৰৰ কাৰণে কাৰ্যকাল হ'ব এইটো world's most powerful supercomputer is ready for use তো worldৰ কোনটো সুপাৰকম্পিউটাৰ এটা বৰ্তমান ৰেডি হৈছে ইউজ কৰিব কাৰণে এটো হ'ব আপোনাৰ ফুগাকো আৰু ফুগাকো আপোনাৰ এটা জাপানিজ কোম্পানীয়ে ৰেডি কৰিছে বনাই পিনে আৰু এই জাপানিজ কোম্পানীটোৰ নাম হয় ৰিকেন ঠিক আছে Number next 30. Prime Minister Narendra Modi has flagged off the Dandi March or Salt March on 12th March in Ahmedabad to celebrate the dash anniversary of India's independence. The particular Narendra Modi apunar India's independence of kiman hoinkhok celebration koribor karone answer to magote koi dilo that is 75. To 75th celebration hobo amar India independence or to hetu karone especially apuna Dandi March ba Salt March buli jak ami ko হেতুৰ আপোনাৰ ফ্ল্যাগ অফ কৰিছিল নৰেন্দ্ৰ মোদীয়ে আৰু মনত ৰাখিব মহাত্মা গান্ধী দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰিছিল মাৰ্চৰ 12 তাৰিখে আৰু লগতে মহাত্মা গান্ধী আপোনাৰ দাণ্ডি নামৰ ঠাইটোত গৈ পাইছিল 5th অফ এপ্ৰিলত ঠিক আছে দেন আকৌ আপোনাৰ সল্ট ল যেটো আপোনাৰ নিমখৰ কানুন আছিল সেই কানুনটো ভাঙিছিল মহাত্মা গান্ধীয়ে ৰাতিপুৱা 6:30 বজাত 6 এপ্ৰিলৰ দিনাখন তো গৈ পাইছিল 5th এপ্ৰিলত আৰু ভাঙিছিল 6 এপ্ৰিলত সেই কানুনটো Next apunar which state recently begins its famous Swarnim International Shivratri Fair in the state to Swarnim International Shivratri Festival to kunkhon state palon kore protek bosore to eitu answer apunar hobo recently korisile apunar Himachal Pradesh thik ase jot apunar arambhoni ribbon যেটো কাটিছিলে সেই সেৰিমনিটো আছিল আপোনাৰ তেলকো চিফ মিনিষ্টাৰ জয়ৰাম ঠাকুৰে কৰিছিলে আৰু এটো হিমাচল প্ৰদেশত সেলিব্ৰেট হয় আপোনাৰ স্বৰ্ণিম ইন্টাৰনেশ্যনেল শিৱৰাত্ৰি ফেয়াৰ festival boli the veteran indian women's cricketer mane kunjon women cricketer has become the first indian women cricketer that has completed 10000 international runs in all cricket formats to gotebo cricket formatot mili pine kunjon amar bharatiya female cricketer 10000 run complete korile recently to very famous batsman this is Mithali Raj thik ase to next apunar question number hobo uporot 33 name the mobile app which helps to facilitate one nation one ration card system in the country to one nation one ration card system karon itia bahut bur covid-19 er time ki hol bahut bur কৰ্মচাৰী আপোনাৰ তেওঁলোকে যত কাম কৰি আছিল তাৰ পৰা উভতি আমাৰ বেলেগ নিজৰ ষ্টেটত আহিছিল তো নিজৰ ষ্টেটত আহাৰ পিছত তেওঁলোকৰ ৰেশন কাৰ্ড একচুয়ালি তেওঁলোকৰ সেইখন ষ্টেটতহে কাম কৰি আছিল তো এতিয়া এটা আপোনাৰ স্কিম উলাইছিল ৰিসেন্টলি আপোনাৰ আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ ফালৰ পৰা কি ওয়ান নেশন ওয়ান ৰেশন কাৰ্ড মানে তেওঁলোকে ৰেশন কাৰ্ডখন জৰে নহক কিয় পাৰ্টিকুলাৰ নিজৰ ষ্টেটত আহি পিনো তেওঁলোকে ৰেশন ল'ব পাৰে তো ওয়ান নেশন ওয়ান ৰেশন কাৰ্ডৰ মোবাইল এপটোৰ নাম কি আপোনাক হেইটো কোৱেশ্চনটোত সোধা গৈছে তো এনসাৰ হ'ব আপোনাৰ মেৰা ৰেশন এইটো মোবাইল এপৰ থ্ৰুৰ পৰা আপুনি নিয়াৰবাই তেওঁলোকে কোনখন দোকানত ৰেশন কিনিব বিচাৰিছে সেইখনো সিলেক্ট কৰিব পাৰে তেওঁলোকে পাৰ্টিকুলাৰ ডাটাছবোৰ এন্ট্ৰি কৰি পিনে নেক্সট আপোনাৰ India recently agreed to stop the cross border firing with which country to India আৰু cross border firing নকৰে এখন পাৰ্টিকুলাৰ কান্ট্ৰিৰ লগত তো কোনখন কান্ট্ৰি হয় এখন চাইনা পাকিস্তান শ্ৰীলংকা নে নেপাল
ক্ৰছ বৰ্ডাৰ ফায়াৰিং আমি নেপালৰ লগত নকৰোঁ শ্ৰীলংকাৰ লগতো নকৰোঁ চাইনা বা পাকিস্তান হ'লে হয় এনসাৰটো বাট কাৰেক্ট এনসাৰ ইজ পাকিস্তান নেক্সট এনসাৰ Prasad scheme which is in news recently was launched under which union ministry তো Prasad scheme to কি হয় actually a particular Prasad scheme আপোনাৰ implement হয় pilgrimage ঠাইবিলাকত ধাৰ্মিক ঠাইবিলাকত য'ত আপোনাৰ তেওঁলোকে আপগ্ৰেড কৰিব বিচাৰিছে য'ত আপোনাৰ ATM মেচিন নাই ATM দিব বিচাৰিছে বা পাৰ্টিকুলাৰ কমিউনিকেশ্যনৰ কাৰণে আপোনাৰ বেটাৰী কাৰ বা বেটাৰী আপোনাৰ ৰিক্সা হেবোৰ প্ৰভাইড কৰিব বিচাৰিছে যাতে মানুহবোৰ যাব পাৰে তো এনেকুৱা স্কিম আপুনি সকলোবোৰ নামঘৰ বা আপুনি ধৰক তীৰ্থস্থানত দেখিব আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা লঞ্চ হৈ আহিছেহি তো এই প্ৰসাদ স্কিমটো কোনটো মিনিষ্ট্ৰীৰ ফালৰ পৰা আপোনাৰ লঞ্চ কৰিছে এইটো সুধিছে তো এইটো হ'ব আপোনাৰ মিনিষ্ট্ৰী অফ টুৰিজমৰ ফালৰ পৰা আহিছে য'ত আপোনাৰ পিলগ্ৰিমেজ ঠাইবোৰক লোৱা গৈছে আৰু পাৰ্টিকুলাৰ প্ৰসাদ স্কিমৰ ফুল ফৰ্মটো মই এবাৰ কৈ দিছোঁ এইটো হয় আপোনাৰ পিলগ্ৰিমেজ rejuvenation ঠিক আছে pilgrimage rejuvenation and spirituality augmentation drive মাকবা কৈছো pilgrimage rejuvenation and spirituality augmentation drive তো এইটো আপোনাৰ প্ৰসাদৰ ফুল ফৰ্ম হয় নেক্সট আপোনাৰ which country has recently signed pact with India for the purchase of BrahMos missile তো BrahMos missile আমি ভাৰতীয় আৰু ৰাছিয়াই কোপাৰেটলি বনোৱা যায় ঠিক আছে তো কোনখন কান্ট্ৰি ৰিসেন্টলি আমাৰ ভাৰতীয় ব্ৰহ্মোছ মিসাইল কিনিবৰ কাৰণে বিচাৰিছে তো এইখন একচুয়ালি আপোনাৰ হ'ব ফিলিপিনছ কান্ট্ৰি বিচাৰিছে আমাৰ ভাৰতীয় আৰু ৰাছিয়ান বিভাগৰ পৰা বনোৱা এই ব্ৰহ্মোছ মিসাইলছ কিনি ঠিক আছে নেক্সট আপোনাৰ 37 What is the name of the all women's art exhibition inaugurated by the Ministry of Culture and Tourism তো all women art competition অকল ফিমেলছ বিলাকৰ কাৰণে হয় তো এইটো মিনিষ্ট্ৰি অফ কালচাৰ এণ্ড টুৰিজমে লঞ্চ কৰিছিলে তো এই পাৰ্টিকুলাৰ আৰ্ট এক্সিবিশনটোৰ নামটো আছিলে অক্ষয় পাত্ৰ বুলি তো এইটো মনত ৰাখিব লাগিব আপোনালোকে কোৱেশ্চন নম্বৰ 39 PUBG Anti-Terror 2021 a joint anti-terror exercise to be held by which organization তো PUBG Anti-Terror এটা আপোনাৰ সংগঠন বনাইছে এইটো সংগঠন বনোৱা গৈছে আপোনাৰ SCOৰ ফালৰ পৰা সংঘাই কোঅপাৰেচনৰ ফালৰ পৰা বনোৱা গৈছে য'ত আপোনাৰ যিবোৰ টেৰৰিষ্ট এক্টিভিটিজবোৰ হয় সেইবিলাক ৰোধ কৰিবৰ কাৰণে আমাৰ এই পাৰ্টিকুলাৰ সংগঠনটোৱে কাম কৰিব অৰ্গানাইজেশ্যন কোনটোৰ বিভাগে কাম কৰে SCOৰ কাৰণে কাম কৰিব যেটো ফুল ফৰ্ম আছিলে মই অলৰেডি ক'লো সংঘাই কোঅপাৰেচন নম্বৰ 39 Forest restoration, a path to discovery and well-being, is the theme of which special day celebrated in March 2021. তো ফৰেষ্ট ৰিষ্টৰেশ্যন ডে হিচাপে বুলি ক'লেও ভুল নহয় তো এইটো আপোনাৰ কেতিয়া চেলিব্ৰেট কৰা যায় এইটো আপোনাৰ মাৰ্চ 21ত চেলিব্ৰেট কৰা যায় তাকতে এইটো বস্তু ইম্পৰ্টেণ্টলি মনত ৰাখিব এইটো মাৰ্চ 21ত চেলিব্ৰেট কৰা যায় কিন্তু সুধিছে আপোনাক এইটো কিহৰ কাৰণে চেলিব্ৰেট কৰা যায় এইটো আপোনাৰ ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট তো সেইটোৱে হয় আপোনাৰ মাৰ্চ 21 সেইটো ডেৰ কাৰণে চেলিব্ৰেট কৰা যায় who has been recommended by the Chief Justice of India S.A. Bobde as his successor তো আমি বৰ্তমান জানো চিফ জাস্টিস অফ ইণ্ডিয়া CJI কোন হয় S.A. Bobde হয় আৰু S.A. Bobde ৰিপ্লেচমেণ্ট কৰিবৰ কাৰণে S.A. Bobde সাজেষ্ট কৰিছে পাৰ্টিকুলাৰ এটা নাম যেটো নাম হয় আপোনাৰ N.V. Ramana তো N.V. Ramanaৰ নাম সাজেষ্ট কৰিছে কি তেখেত নিউ চিফ জাস্টিস হ'ব লাগে ভাৰতবৰ্ষৰ S.A. Bobde ৰিটায়াৰমেণ্টৰ পিছত আৰু এই নামটো S.A. Bobde ল মিনিষ্টাৰক সাবমিট কৰিব লাগে আৰু ল মিনিষ্টাৰ এই পাৰ্টিকুলাৰ নামটো ফৰৱাৰ্ড কৰে প্ৰাইম মিনিষ্টাৰক আৰু প্ৰাইম মিনিষ্টাৰ এই ফৰৱাৰ্ড কৰে নামটো যদি ঠিক ঠাক থাকে সববোৰ তেনেহলে প্ৰেসিডেন্টক ফৰৱাৰ্ড কৰে আৰু প্ৰেসিডেন্টে যদি ইয়েস কৰি দিয়ে তেনেহলে তেখেত হৈ যাব আপোনাৰ ভাৰতবৰ্ষৰ নতুনজন চিফ জাস্টিস অফ ইণ্ডিয়া তো গাইজ এইখিনি আছিল আমাৰ কাৰেন্ট এফেয়াৰ্স 1 অফ পাৰ্টখিনি যত আপুনি ফাৰ্ষ্টৰ পৰা 15th মাৰ্চলৈকে চাইছে তো হাও কিটা আমি কভাৰ আপ কৰো 16th মাৰ্চৰ পৰা 31st মাৰ্চলৈকে গুটিকেটা কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চনটো হয় The Global Wind Report 2021 released by Global Wind Energy Council. Where is the headquarter of Global Wind Energy Council? तो Global Wind Report recently अपना launch करा गया Global Wind Energy Council of follow पड़ा तो अपना खुदी से Global Wind Energy Council और headquarter तो कोट आसे तो इतो हबना बेल्जियम और ब्रुसेल्स नाমৰ চহৰখন আছে আপোনাৰ আৰু লগতে মন ৰাখিব বেলজিয়াম ব্ৰুছেলছত আপোনাৰ দুটা ইম্পৰ্টেন্ট হেডকোৱাৰ্টাৰ আছে এটা আপোনাৰ গ্লোবেল উইণ্ড এনাৰ্জি কাউন্সিল আৰু আনটা আপোনাৰ সুইফট Society for Worldwide Inter-Financial Telecommunication. I repeat it again. Society for Worldwide Inter-Financial Telecommunication. तो ये दुटाई हेडक्वार्टर एक्चुअली अपना ब्रुसेल्स बेल्जियम और ऐसे ऐटा अपना GWEC और आंटो अपना
Swift. Next আপোনাৰ which of the following state recently organized a banana festival in the state? তো কলৰ কাৰণে এটা ফেষ্টিভেল আপোনাৰ ৰিসেন্টলি এখন ষ্টেটে অৰ্গানাইজ কৰিছিলে এটো কিহৰ কাৰণে হৈছে আপোনাৰ যোৱা বছৰত আপোনাৰ উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টে এটা স্কিম উলাইছিলে ODOP বুলি ওৱান ডিস্ট্ৰিক্ট ওৱান প্ৰডাক্ট মানে পাৰ্টিকুলাৰ এখন ডিস্ট্ৰিক্টে এটা প্ৰডাক্ট উৎপাদন কৰিব লাগিব তো তাতে আপোনাৰ এইবাৰ যিখন উত্তৰ প্ৰদেশৰ কুশীনগৰ বুলি আপোনাৰ এখন ডিস্ট্ৰিক্ট আছে সেই কুশীনগৰ যিসকলে আপোনাৰ বুদ্ধিজম ভালকে পঢ়িছে তেওঁলোকেও জানিব কুশীনগৰৰ কথা কাৰণ কিবা এটা লিংক আছে যেটো আপুনি কমেন্টত মোক লিখি দিব কি কুশীনগৰ কি লিংক আছে বুদ্ধিজমৰ ৰেসপেক্টত তো কুশীনগৰ পাৰ্টিকুলাৰ যিখন ঠাইখন হয় ঠাইখন আপোনাৰ বেনানা উৎপাদন সকলোতকৈ বেছি হৈছিল আপোনাৰ উত্তৰ প্ৰদেশৰ তো হেতু কাৰণে উত্তৰ প্ৰদেশে এটো সেলিব্ৰেট কৰিছিল এজ আ বেনানা ফেষ্টিভেল আৰু তেওঁলোকৰ এই ODOP স্কিমটো পাৰফেক্ট হ'ল তাৰ মানে Which of the following film has won the Best Film Award at the 66th Filmfare Award? तो Best Film Award কোনখন স্টেটে কোনখন আপোনাৰ ফিল্মে পালে ছাপক अंग्रेजी মিডিয়াম তনহাজি দ্য আনসাং ওয়াৰিয়াৰ থাপাৰ আৰু মলং তো এই ফিল্মখন হ'ব আপোনাৰ বেষ্ট মুভি কাৰণে থাপাৰ 66th Filmfare Awardৰ বেষ্ট ফিল্ম থাপাৰ হ'ব ইয়াৰে আগতে আপোনাক মই সুধিছিলো গোল্ডেন গ্লোব এৱাৰ্ডছৰ তো তাতে আপোনাৰ বেষ্ট ফিল্ম সুধিলে সেইখন ফিল্ম কিন্তু আপোনাৰ নোমেড ল্যান্ডখন পৰিব কিন্তু বেষ্ট ফিল্মফেয়াৰ দিলে থাপাৰখন পৰিব লগতে বেষ্ট এক্টৰ দিলে আপোনাৰ ইৰফান খান আছিল বেষ্ট এক্টৰ আৰু বেষ্ট এক্ট্ৰেছ যদি হুদে আপোনাৰ তাপসী পন্নু আছিল সো তাপসী পন্নু আপোনাৰ 66 ফিল্মফেয়াৰ এৱাৰ্ডছৰ বেষ্ট এক্ট্ৰেছৰ উইনাৰ আছিল নাম্বাৰ নেক্সট আৰু লগতে 66th Filmfare Awards Lifetime Achievement Award to আপোনাৰ ইৰফান খানে পাইছিলে হেতু মন ৰাখিব নেক্সট আপোনাৰ the 11th edition of Indo-US Joint Special Forces Exercise Bajra Prahar তো এটা এক্সাৰসাইজ হয় ইণ্ডিয়া আৰু ইউএছৰ মিলিটাৰী ফোৰ্স বিলাকৰ তো এটা আপোনাৰ বকলোহত হৈছিলে আৰু বকলোহ কোট আছে আপোনাক হেতু হুধা গৈছে ইয়াতে তো বকলোহ আছে আপোনাৰ হিমাচল প্ৰদেশত দ্যাট ইজ অপচন নম্বৰ A again will be the answer which team has won the maximum medals top finish at the top place in the medal table in the 2021 ISSF World Cup New Delhi to International Shooting Sport Federation ISSF full form to এইখন ফেডারেশন ওয়ার্ল্ড কাপ খন রিসেন্টলি দিল্লিত হৈ পিনে গল আৰু কোনখন কান্ট্ৰিয়ে সকলোতকৈ বেছি মেডেল জিকি পিনে আহিছে তো এইবাৰ হ'ব আমাৰ ইণ্ডিয়া এই কোৱেশ্চনটোত এনসাৰ আৰু ইণ্ডিয়াই সৰ্বমুঠ 30টা মেডেল পাইছে আৰু 30টা মেডেলৰ আপোনাৰ 15টা মেডেল আপোনাৰ গোল্ড পাইছে 15টা মেডেল আপোনাৰ গোল্ড পাইছিলে দেন আপোনাৰ 9টা আপোনাৰ সিলভাৰ পাইছিলে আৰু 6টা আপোনাৰ ব্ৰঞ্জ পাইছে তো এনেকৈ আপোনাৰ 30টা মেডেল ইণ্ডিয়াই পাইছে আৰু ইণ্ডিয়া উইল বি দ্য টপাৰ Number 6 the Union Minister of Education has inaugurated the Shahid Bhagat Singh Smarak in which of the following state by union territory তো Shahid Bhagat Singh Smarak তো basically দেখাত লাগে যে পাঞ্জাবত হ'ব লাগে আনসাৰটো but answer will be in New Delhi next আপোনাৰ which state has recently launched dial 112 ERESS and state emergency response service তো particular 112 numberটো কি হয় এটা free ইমার্জেন্সি নাম্বার হয় যেটো ডায়াল কৰিলে আপুনি তিনটা সার্ভিস একেলগে পাব দ্যাট ইজ আগতে যেনেকৈ আমি 100 ডায়াল কৰিলে পুলিচক মাতিব লগা আছিল 101 ডায়াল কৰিলে আমি যেনেকৈ তোমাৰ ফায়ার ব্রিগেড মাতিব লগা আছিল এন্ড 102 মাতিলে আমি অ্যাম্বুলেন্স মাতিব লাগে তো এতিয়া আপুনি হেনেকুৱা কৰিব নালাগে 112 ডায়াল কৰিলে আপুনি তিনটা সার্ভিসে পাই যাব ইয়াতে তো কোনখন ষ্টেটে আপোনাৰ 112 ইমার্জেন্সি ৰেসপন্স সিস্টেমটো স্টার্ট কৰিছে ৰিসেন্টলি এটো আপোনাৰ ওড়িশা আৰু অসমতো এটো আপোনাৰ 2 বছৰ আগৰ পৰা আছে Number next, as per the Insurance Amendment Bill 2021, what is the new FDI limit in the insurance sector? Insurance sector bilakor notun FDI limit apuna 74% hoise etu apuni banking or student bilake importantly monot rakhibo lagibo. What is the upper limit to permit abortion to special categories of women as per the Medical Termination of Pregnancy Bill 2020? তো মেডিকেল টার্মিনেশন প্রেগনেন্সি বিল 2020 মতৰে এবৰ্শন পিৰিয়ড ম্যাক্সিমাম কিমান মাহলৈকে আপোনাৰ তেওঁলোকে পারমিট কৰিছে তো দ্যাট উইল বি 24 উইকস হলৈকে তেওঁলোকে পারমিট কৰিছে ঠিক আছে হু হেজ বিন এপয়েন্টেড এজ দি ডাইৰেক্টৰ জেনাৰেল অফ ন্যাশনাল সিকিউৰিটি গাৰ্ড এনএসজি ৰ আপোনাৰ নতুন ডাইৰেক্টৰ জেনাৰেল জনৰ নাম সুধিছে তেওঁলোকে আৰু এইটো হ'ব আপোনাৰ MA গণপতি ঠিক আছে দেন তাৰে পিছত কোৱেশ্চন নম্বৰ 11 দ্য ফাৰ্স্ট ন্যাশনাল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিসাৰ্চ প্ৰথম হয় ভাৰতৰ এখন ন্যাশনাল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিসাৰ্চ তো এইটো আপোনাৰ কোনখন ষ্টেটত খুলিছে ৰিসেন্টলি তো এনে হ'ব আপোনাৰ পাঞ্জাব ঠিক আছে নেক্সট আপোনাৰ হুইচ ষ্টেট ইন territory announced that all the departments of the government will use electric vehicles তো ডিপাৰ্টমেণ্টৰ ভেহিকেল বিলাক এতিয়া বৰ্তমান ইলেক্ট্ৰিক ভেহিকেল হে ইউজ হ'ব পাৰ্টিকুলাৰ এখন ষ্টেট বা ইউনিয়ন টেৰিটৰি গভৰ্ণমেণ্টৰ তো
তো এইখন হ'ব আপোনাৰ আকৌ এবাৰ ধুনীয়াকৈ দিল্লী আৰু দিল্লীত এই পাৰ্টিকুলাৰ স্কিম যেটো আছিলে য'ত আপোনাৰ গভৰ্ণমেণ্ট ভেহিকলছবিলাকো ইলেক্ট্ৰিক হ'বলৈ ধৰিছে তো এইটো হ'ব আপোনাৰ সুইচ দিল্লী যেটো আপুনি যদি পঢ়িছে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছত পালে হয় এই বস্তুটো which day is celebrated as the foundation day of Orissa Orissa foundation day আমি উৎকল দিৱস বুলিও কওঁ ঠিক আছে উৰিষ্যাৰ ফাউণ্ডেশ্যন ডে আমি উৎকল দিৱস বুলিও কওঁ সেইটো আপোনাৰ প্ৰত্যেক বছৰে এপ্ৰিলৰ 1 তাৰিখে সেলিব্ৰেট কৰা যায় তাত নেক্সট আপোনাৰ women of which state can travel for free in all government run buses from within the state from April 1st April 1st পৰা সকলোবোৰ women ফ্ৰীতে আপোনাৰ গভৰ্ণমেণ্ট বাছত ট্ৰাভেল কৰিব পাৰিব তো এইখন আপোনাৰ কোনখন চৰকাৰে আৰম্ভণি কৰিছে তো এইটো আকৌ এবাৰ আপোনাৰ ধুনীয়াকৈ এনসাৰ হ'ব পাঞ্জাব নেক্সট আপোনাৰ who became the only ranger from Asia to win international ranger award তো international ranger award জিকি অহা আপোনাৰ 6 জন ব্যক্তি আছিল তো তাৰে পৰা আপোনাৰ এছিয়াৰ পৰা যিজনে জিকিছিলে তো সেইজন মানুহ আপোনাৰ ইণ্ডিয়াৰ হয় আৰু সেই মানুহজনৰ নাম হয় আপোনাৰ মহিন্দৰ গিৰি তো এইটো অপচন হ'ব আপোনাৰ এ মহিন্দৰ গিৰি which city in India got the world's first mobile water from kiosk recently তো আপুনি যদি এটা ৰিসেন্টলি ভিডিও এটা চাইছিলে আপুনি দেখিছে চাগে ক্লাউডছৰ ওপৰত আপোনাৰ এটা ডিভাইস এটা যায় আৰু ক্লাউডছখিনি ধৰি পিনে তেওঁলোকে তলত কিবাকে ৱাটাৰবোৰ বনায় ঠিক আছে তো মোবাইল ৱাটাৰ ফ্ৰম এয়াৰ মানে হাৱাৰ পৰা কেনেকৈ আপুনি ৱাটাৰ বনাব পাৰি তো সেইটো পদ্ধতি আপুনি কিছুমান সৰু সৰু ল'ৰা ছোৱালী আপোনাৰ আইআইটিৰ বনাইছিলে তো এই পাৰ্টিকুলাৰ যিখন কিয়স্ক আছে সেইখন আপোনাৰ বিশাখাপট্টনমত আছে ঠিক আছে সেই পাৰ্টিকুলাৰ কিয়স্কখন বৰ্তমান আপোনাৰ বিশাখাপট্টনম আছে তো এইটো স্মাৰ্ট সিটি বিশাখাপট্টনমৰ এটা ধুনীয়া পেহেল The government has extended the term of principal scientific advisor PSA by a year তো আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী যিজন প্ৰিন্সিপাল সাইন্টিফিক এডভাইজাৰ আছিল তো তেখেতৰ এক্সটেনশন দিছে অলপমান এক বছৰ তো এক্সটেনশন দিয়া পাৰ্টিকুলাৰ PSA জনৰ নাম কি হেতু সুধিছে আপোনাক তো এইটো হ'ব আপোনাৰ কাৰণে এনসাৰ বিজয় ৰাঘৱন তো দ্যাট ইজ কে বিজয় ৰাঘৱন অপশন নম্বৰ ডি পৰিব Number next, who among the following has been appointed as the new chairman of the Airport Authority of India? The Airport Authority of India নতুনজন chairmanৰ নাম হয় এজন IS বিষয়া আছিলে this is Sanjeev Kumar তাৰ পিছত legendary singer Dash will be honored with the prestigious Maharashtra Bhushan Award for the year তো Maharashtra Bhushan Award হয় মহাৰাষ্ট্ৰৰ সকলোতকৈ ডাঙৰ এৱাৰ্ড আৰু এইবাৰ এটা সিঙ্গাৰে পাইছে এৱাৰ্ডটো আৰু সিঙ্গাৰজনৰ নাম সুধিছে that is Asha Bhosle next আপোনাৰ who has been appointed as the Chief Executive Officer of Unique Identification Authority of India তেওঁলোকে কি বনায় ভাৰতবৰ্ষত তেওঁলোকে ভাৰতবৰ্ষত আমাৰ আধাৰ কাৰ্ড বনোৱা অৰ্গেনাইজেশ্যন এইটো অৰ্গেনাইজেশ্যনে হয় UIDAI তো এই UIDAI Chief Executive Officer জন নতুনকৈ কোন হৈছে তো মানে সেইটো সুধিছে দিছ ইজ সৌৰভ গাৰ্গ অপশ্যন নম্বৰ চি হ'ব এনসাৰটো Number next 21 who among the following will be conferred with the prestigious Vyas Samman 2020 তো Vyas Samman 2020 awardee আপোনাৰ কোন হয় হেতু সুধিছে কোৱেশ্চনটো ভিতৰত তো Vyas Samman awardee আপোনাৰ 2020 award মানুহজন আছিল শৰদ পাগাৰী ঠিক আছে আৰু শৰদ পাগাৰী আপোনাৰ এই পাৰ্টিকুলাৰ এৱাৰ্ডটো পাইছে তেওঁলোকৰ কিতাপখনৰ কাৰণে আৰু তেওঁৰ কিতাপখনৰ নাম আছিল পাটলিপুত্ৰ কি সম্ৰাগী পাটলিপুত্ৰ পুত্ৰ কি সম্ৰাগী তো এইখন কিতাপৰ কাৰণে ব্যাস সন্মান বহুত ডাঙৰ এটা এৱাৰ্ড হয় আপোনাৰ এটো দিয়া গৈছে আপোনাৰ শৰদ পাগাৰীক নম্বৰ নেক্সট দ্য বুক মাই এক্সপেৰিমেন্টছ উইথ সাইলেন্স মাই এক্সপেৰিমেন্টছ উইথ ট্ৰুথ এখন মহাত্মা গান্ধী কিতাপ আছিল বাট এখন কিতাপ অলপমান তেওঁলোকৰ নামৰ নিচিনা মিলা হয় মাই এক্সপেৰিমেন্টছ উইথ সাইলেন্স is authored by Dash on anxiety and self discovery তো এই পাৰ্টিকুলাৰ কিতাপখন কোনে আপোনাৰ লিখি উলিয়াইছে আপোনাক হেতু সোধা গৈছে কোৱেশ্চনটো ভিতৰত তো এইটো আপোনাৰ এজন এক্টৰ টেলিভিছনত কাম কৰে সমীৰ সোনি যদি আপুনি গুগল চাই গুগলত আপুনি ইমেজটো টাইপ কৰি দেখিব তেখেতক সমীৰ সোনি আপোনাৰ হ'ব এই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ এনসাৰ Which state has won the most film-friendly state award at the 67th National Film Awards for the year 2019? তো 67 National Film Awards or মতেৰে সকলোতকৈ film-friendly state কোনখন হয় য'ত আপুনি শ্বুটিং কৰি পিনে ভাল পায় বা আপুনি একো এক্সট্ৰা ডিষ্টাৰবেন্সেছ নাপায় ইয়াতে যদি আপুনি শ্বুটিং কৰে তো film-friendly state হিচাপে আপুনি পাইছে ছিকিমে পাইছে নেক্সট 24 নম্বৰ
সুধিছে আপোনাক হু হেজ বিন ফেলিচিটেড উইথ দি গান্ধী পিছ প্ৰাইজ ফৰ দ্য ইয়াৰ 2020 তো গান্ধী পিছ প্ৰাইজ আপুনি চাগে সকলোৱে দেখিছে নৰেন্দ্ৰ মোদীক দিয়া এইবাৰ তো নৰেন্দ্ৰ মোদীয়ে দিছে আপোনাৰ এইটো শেখ মুজিবুৰ ৰহমান তেখেতক আমি বাংলাদেশৰ ফাদাৰ অফ দ্য নেশ্যন বুলিও কওঁ তাৰপিছত নেক্সট কিছুমান 67 নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ কিছুমান কথা আপোনাৰ এইটো আপুনি এনাউন্স কৰিছিলে 22 মাৰ্চত তো যেহেতু আমি মাৰ্চৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছোঁ আৰু লগতে আপুনি এই প্ৰগ্ৰামটো এতিয়ালৈকে হেল্ড হোৱা নাই আৰু 3rd মে'ত হেল্ড হ'ব কিন্তু আগতীয়াকৈ উইনাৰ্ছবোৰৰ নাম কৈ দিছে আৰু বেষ্ট পিকচাৰৰ কথা সুধে এইটো এনচাৰ হ'ব মাৰাক্কাৰ ঠিক আছে MARAKKAR মাৰাক্কাৰ হ'ব আপোনাৰ আৰু মাৰাক্কাৰ আপোনাৰ এখন মালায়ালাম মুভি হয় সেইখনে পাইছে দেন আপোনাৰ যদি সুধে বেষ্ট এক্ট্ৰেছ কোনে পাইছে বেষ্ট এক্ট্ৰেছ আপোনাৰ কংকনা ৰানাৱতে পাইছে বেষ্ট এক্ট্ৰেছ এণ্ড তেখেতৰ মুভি আছিলে মণিকৰ্ণিকা আৰু পংগা নামৰ মুভিখনৰ কাৰণে পাইছে তেখেতে বেষ্ট এক্টৰ বুলি ক'লে আপোনাৰ মনোজ বাজপাই আৰু ধনুষে পাইছে দুজন আছে ইয়াতে মনোজ বাজপাই আৰু ধনুষ তেখেতে পাইছে দাদা চাহেব ফাল্কে এৱাৰ্ড উইনাৰ তো সকলোতকৈ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ আপোনাক দাদা চাহেব ফাল্কে এৱাৰ্ড বুলি কয় আৰু এইবাৰ দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছে ৰজনীকান্তে তো এইখনো আপুনি মনত ৰাখিব লাগিব Okay then, 26 number, what is the rank of India in the United Nations World Happiness Report 2021 among 149 countries? So World Happiness Report মতে দেখা গৈছে যে আমাৰ ইণ্ডিয়াৰ মানুহকে হিমান হ্যাপি নহয় তো ৰ্যাঙ্ক আমাৰ বহুত তলত 139ত আমাতকে ভাল ৰ্যাঙ্ক ইভেন তুমি যোন দেখা পোৱা পাকিস্তানৰ আমাতকে ভাল ৰ্যাঙ্ক হয় পাকিস্তানৰ ৰ্যাঙ্ক 105 হয় 105 হয় দেন আমি যোন চাও চাইনাৰ ৰ্যাঙ্ক 84 আছিল এই পাৰ্টিকুলাৰ ওয়াৰ্ল্ড হ্যাপিনেস ইনডেক্সৰ মতে শ্ৰীলংকাৰ ৰ্যাঙ্ক আছিল তোমাৰ 129 শ্ৰীলংকাৰ ৰ্যাঙ্ক আছিল দেন তুমি বাংলাদেশ আমাৰ নেইবাৰিং কান্ট্ৰি তেওঁলোকৰ ৰ্যাঙ্ক আছিল 101 এণ্ড যদি সুধে সকলোতকৈ হ্যাপি কান্ট্ৰি ফাৰ্স্ট ৰ্যাঙ্ক থকা ওয়াৰ্ল্ড হ্যাপিনেস ইনডেক্সৰ ৰ্যাঙ্ক থকা কান্ট্ৰিখনৰ নাম হ'ব আপোনাৰ ফিনল্যান্ড ঠিক আছে ফিনল্যান্ড হ'ব আপোনাৰ ফাৰ্স্ট ৰ্যাঙ্কত আৰু যদি আপুনি সুধে লাষ্ট কোন হয় মানে 149 কোন হয় তো লাষ্ট হ'ব আপোনাৰ আফগানিস্তান তো আমাৰ ইণ্ডিয়াৰ ৰ্যাঙ্ক খুব বেছি ভাল নহয় দ্যাট ইজ 139 নেক্সট আপোনাৰ হু হ্যাজ ওন দি ফাৰ্স্ট গোল্ড ফৰ ইণ্ডিয়া ইন দি ওমেন্স 10 মিটাৰ এয়াৰ পিস্তল ফাইনেল অফ দ্য ইণ্টাৰনেশ্যনেল শ্বুটিং স্পৰ্ট ফেডাৰেশ্যন ৱৰ্ল্ড কাপৰ ISSFৰ 10 মিটাৰ এয়াৰ পিস্তলৰ ফাইনেলত আমাৰ ইণ্ডিয়াৰ পৰা জিকিছে কোনজনী ছোৱালীয়ে যোনে আপোনাৰ গোল্ড পাইছে ঠিক আছে জিতি যোৱা ছোৱালীজনীৰ নাম সুধিছে আপোনাৰ বৰ্তমান এই পাৰ্টিকুলাৰ 27 নম্বৰ কুৱেশ্যনটোত আৰু এইটো হ'ব আপোনাৰ য়শস্বিনী দেশৱাল ঠিক আছে য়শস্বিনী দেশৱাল হ্যাজ ওন দি গোল্ড অফ 10 মিটাৰ এয়াৰ পিস্তল ফাইনেল হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড ৱাটাৰ ডে 2021 ৱৰ্ল্ড ৱাটাৰ ডে আপোনাৰ সেলিব্ৰেট কৰা যায় 22 মাৰ্চত তো এইটো জানিব লাগে ৱৰ্ল্ড ৱাটাৰ ডে সেলিব্ৰেট কৰে আপোনাৰ 22 মাৰ্চত আৰু এইটো 1993 পৰা সেলিব্ৰেট কৰি আহি থকা গৈছে ইউনাইটেড নেশ্যনছৰ ফালৰ পৰা আৰু কৈছে যে ৱৰ্ল্ড ৱাটাৰ থিমৰ মানে ৱৰ্ল্ড ৱাটাৰ ডেৰ থিম কি হয় তো এনসাৰ হ'ব ভেলুইং ৱাটাৰ পানীক ভেলু কৰা এইটো ডেফিনেটলি থিম নহলেও আপুনি ভেলু কৰিব লাগে নম্বৰ 29 in which state gram ujjwala scheme has been launched for poor households to get LED at ₹10 তো gram ujjwala scheme বুলি এখন ষ্টেটত লঞ্চ কৰিছে য'ত আপুনি LED বাল্ব দিব পোৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকক only at ₹10 তো কোনখন ষ্টেটে এই পাৰ্টিকুলাৰ স্কিম আৰম্ভণি কৰিছে সেইটো সুধিছে আপোনাক এই কুৱেশ্যনটোৰ ভিতৰত তো এনসাৰটো হ'ব আপোনাৰ কাৰণে বিহাৰৰ ৰিসেন্টলি আপোনাৰ আৰা ডিস্ট্ৰিক্টত 10 টকাত LED বাল্ব দি আছিল সৰকাৰৰ ফালৰ পৰা এটা স্কিম আহিছে স্কিমটোৰ নাম গ্ৰাম উজ্জ্বলা স্কিম নেক্সট আপোনাৰ who among the following was sworn in as the 6th president of Tanzania 6 নম্বৰ প্ৰেসিডেন্ট হিচাপে কাক সেলিব্ৰেট বা আপোনাক কাক দিয়া গৈছে পদটো তেতিয়া হ'ব আপোনাৰ এনসাৰটো সামিয়া সুলুহু হাসান আৰু লগতে মন ৰাখিব লাগে সামিয়া সুলুহু হাসান has also become the first female leader of the East African countries প্ৰথমজন ফিমেল লিডাৰ হয় ইষ্ট আফ্ৰিকান কান্ট্ৰিজবোৰৰ কাৰণে নেক্সট আপোনাৰ কোনখন ষ্টেট বা ইউনিয়ন টেৰিটৰি আপোনাৰ এটা ইনিচিয়েটিভ আৰম্ভ কৰিছে আৱাম কি বাত বুলি যেনেকৈ আপুনি মন কি বাত শুনিছে নৰেন্দ্ৰ মোদীয়ে কৰে কিন্তু আৱাম কি বাত বুলি এটা আপোনাৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে কোনবাখন ষ্টেট নে ইউনিয়ন টেৰিটৰিয়ে আৰু সেইটো হ'ব আপোনাৰ জম্মু এণ্ড কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰে ষ্টাৰ্ট কৰিছে পাব্লিকৰ লগত কথা পাতিব এই পাৰ্টিকুলাৰ ৰেডিঅ' ছিগনেলছৰ দ্বাৰা আৰু তেওঁৰ নাম হয় মনোজ সিনহা নেক্সট হ'ব আপোনাৰ নেম দ্য প্ৰিন্সিপাল এডভাইজাৰ অফ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হু হেজ ৰিচাইনড ৰিচেণ্টলি তো নৰেন্দ্ৰ মোদীৰ প্ৰিন্সিপাল এডভাইজাৰজনে ৰিচাইন কৰি দিছে ৰিচেণ্টলি আৰু তেখেতৰ নাম সুধিছে আপোনাৰ পাৰ্টিকুলাৰ এই কুৱেশ্যনটোৰ ভিতৰত তো এইটো হ'ব আপোনাৰ PK সিনহা অপশ্যন নম্বৰ ডি নৰেন্দ্ৰ মোদীৰ প্ৰিন্সিপাল এডভাইজাৰ বৰ্তমান ৰিটায়াৰমেণ্ট ইয়া ফিৰ ৰিজাইন কৰি দিছে তেওঁৱে নম্বৰ 33
who became the first player even in men's cricket to score 3000 runs in the T20 international প্ৰথমজন ব্যক্তি যোনে 3000 ৰান স্কোৰ কৰিছে T20 ইন্টাৰনেশ্যনেল আৰু হেতু আনডাউটেডলি আমাৰ স্কিপাৰ বিৰাট কোহলি নেক্সট আপোনাৰ according to the world air quality report 2020 the topmost polluted city in the world কি হয় তো গোটেই পৃথিৱীৰ সবতকৈ topmost polluted city world quality report 2020 মতে কোনখন হয় লাহোৰ ঢাকা জিনজিয়াং জাকাৰ্টা আৰু কৰাচী তো এনসাৰ হ'ব আপোনাৰ জিনজিয়াং তো ওয়াৰ্ল্ডৰ টপ 1 পৰা টপ 10 কান্ট্ৰিজ টপ 1 খন হয় আপোনাৰ জিনজিয়াং 2 পৰা লৈ পিনে 10 লৈকে গোটেইখন আমাৰ ভাৰতীয় হয় হেতু এটা দুখৰ কথা হয় 2 পৰা 10 লৈকে গোটেইখন ষ্টেট বা সৰি গোটেইখন আপোনাৰ সিটি আমাৰ ভাৰতীয় হয় খালি ফাৰ্স্ট সিটিখনে World Air Quality Reporter মতে আমাৰ ভাৰতৰ আসলে জিনজিয়াং আপোনাৰ চাইনাৰ হয় okay number next 35 which city has been ranked as the most polluted capital city globally according to the World Air Quality Report globally capital city ভিতৰ সকলোতকৈ প্ৰদূষিত সিটিখন কোনখন হয় আপোনাক কোৱেশ্চনটো হেতু দিছে তো এটো আমি জানো কি এই প্ৰবলেমটো বহুত আগৰ পৰা আছে দিল্লীৰ লগত তো দিল্লী ইজ দি আনসাৰ RBI has imposed a 2 crore penalty on which bank for paying commission to employees. তেওঁলোকৰ এমপ্লয় বিলাকক কমিশন দিয়াৰ বাবে এই পাৰ্টিকুলাৰ বেংকটোক আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 2 কোটি টকাৰ এটা ফাইন বা পেনাল্টি দিছে তো এই পাৰ্টিকুলাৰ বেংকটোৰ নাম হ'ব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া নেক্সট আপোনাৰ which of these has won the album of the year award at the Grammy Awards 2021 তো Grammy Awards 2021 ৰ মতেৰে কোনে আপোনাৰ album of the year award পাইছে আৰু এইটো এলবামখনৰ নাম হয় ফলক্লোৰ আৰু এই এলবামখন আপোনাৰ আছিল টেইলৰ সুইফট তো Grammy Awards ৰ album of the year এইখন এলবামে পাইছে আৰু সিঙ্গাৰজন হয় টেইলৰ সুইফট number 38 the national vaccination day বা national Immunization Day is marked on which day of the year in India? তো National Vaccination Day বুলি আপোনাৰ কোনটো ডে সেলিব্ৰেট কৰা যায় তো এইটো হ'ব আপোনাৰ মাৰ্চৰ 16ত আৰু বহুতে সাকে ভাবিব পাৰে মাৰ্চৰ 16 এইবাৰৰ পৰাই সাকে National Vaccination Day ষ্টাৰ্ট হৈছে বাট এইটো আপোনাৰ ষ্টাৰ্ট হৈছে ফ্ৰম দ্য ইয়াৰ 1995 তো আশা কৰোঁ সকলোৱে ভিডিওটো চাই অলপ হলে উপকৃত হৈছে যদি উপকৃত হৈছে আপুনি ওপৰত থকা এটা লাইক বাটন দেখিছে ডেফিনেটলি ক্লিক কৰিব আৰু ফিউচাৰত এনেকুৱা ধৰণৰ ভিডিওছ পাব কাৰণ নটিফিকেশনছ পাব কাৰণ স্পেশালি কাখৰ থকা আপুনি সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি পিনে যাব পাৰে থ্যাংক ইউ এণ্ড আহি থাকিব